বাক্সাত অনুষ্ঠিত ৰাষ্ট্ৰীয় লোক আদালত বিভিন্ন গোচৰৰ ব্যয়হীন নিষ্পত্তি হয় এই আদালতত ৰাষ্ট্ৰীয় আইন সেৱা প্ৰাধিকৰণৰ নিৰ্দেশত তথা বাক্সা জিলা আইন সেৱা প্ৰাধিকৰণৰ সৌজন্যত আজি বাক্সা জিলাৰ বাথৌপুৰস্থিত জিলা আৰু সত্ৰ ন্যায়াধীশ আদালতৰ চৌহদত বাক্সা আৰু তামুলপুৰ জিলাৰ বিভিন্ন গোচৰ নিষ্পত্তি কৰা হয় ক্ষীপ্ৰ ব্যয়হীন আৰু সৌহাৰ্দ্যপূৰ্ণ নিষ্পত্তি প্ৰক্ৰিয়া উপস্থিত থাকে কেন্দ্ৰীয় ন্যায়িক দণ্ডাধীশ অৰূপজ্যোতি বৈশ্য আৰু জিলা আৰু সত্ৰ ন্যায়াধীশ নঈমুদ্দিন আহমেদ এই ৰাষ্ট্ৰীয় লোক আদালতত বিজুলী বিভাগ বেংক সম্পৰ্কীয় যান-বাহন আইনৰ অধীনৰ গোচৰ তথা আদালতত থকা আপোচ কৰিব পৰা গোচৰ ইত্যাদিৰ লগতে পাৰিবাৰিক কণ্ডলজনিত গোচৰ দেৱানী গোচৰ চেক বাউন্সৰ গোচৰ ইত্যাদি নিষ্পত্তি কৰে এই লোক আদালতত ব্যয়হীন নিষ্পত্তিৰ জৰিয়তে আৰ্থিকভাৱে দুৰ্বল শ্ৰেণীৰ ৰাইজৰ সহায় হয় বুলি মন্তব্য কৰে বাক্সা জিলা আইন সেৱা প্ৰাধিকৰণ সচিব মনশ্ৰীপৰ্ণা খাউণ্ডে জিলা ন্যায়িক আদালতত লোক আদালত অনুষ্ঠিত কৰা হৈছে এইখন লোক আদালতত আমাৰ বিভিন্ন ধৰণৰ কেছ লোৱা হৈছে আপৰযোগ্য কেছবিলাক লোৱা হৈছে আৰু বহুত ৰাইজৰ সহায় সহযোগিতা পোৱা গৈছে বহুত কেছ সেটেল হৈছে ইয়াতে ধৰক যিবিলাক বেংকৰ মানুহে যিবিলাক লোন লৈ দিব পৰা নাই তেওঁলোকে বহুতখিনি সকাহ পাইছে বহুতখিনি বেংকেও ৰিবেট কৰি দিছে বহুত কম পইচাতে ইয়াতে সেটেলমেণ্ট হৈছে যেনেকৈ আপোনাৰ ইলেক্ট্ৰিচিটি বিল বা ইলেক্ট্ৰিচিটি কানেকশ্যন লৈছে কিন্তু তেওঁলোকে বিল দিব পৰা নাই বা ডিছকানেক্ট হৈছে আজি তেওঁলোকৰ যিটো মূল পইচা সেইখিনি লৈয়ে কেছবিলাক সেটেল কৰিছে গতিকে ৰাইজৰো বহুতখিনি সহায় সহযোগিতা হৈছে আমাৰ বহুতখিনি কেছ ডিছপ'জ অফ হৈছে আমাৰ কোৰ্টৰ কেছবিলাকো মোৰে আদালতত এক্সিকিউশ্যন কেছ আছিল এইবিলাক ফাইনেন্স কোম্পানীয়ে কৰিছিল তাৰো দুটামান কেছ আজি এই আদালতত বহুত কম পইচাত য'ত নেকি 7 লাখ 8 লাখ টকা ডিমাণ্ড আছিল তাতে 90,000 95,000 মানে সেটেল হৈছে গতিকে ৰাইজৰ সহায় সহযোগিতাৰ কাৰণে মই সকলোকে ধন্যবাদ দিছোঁ আৰু এইখিনি কৈছোঁ চবেই সুবিধা পাব লোক আদালতত আগন্তুক দিনত যাতে লোক আদালতত আহি যাত যেনেকুৱা ডিস্পিউট আছে আপৰযোগ্য ডিস্পিউট আছে বা মানে বিৰোধ আছে সেইবিলাক যাতে তেওঁলোকে নিষ্পত্তি কৰি লয় আজি বাক্সা জিলাত আমি ৰাষ্ট্ৰীয় লোক আদালত অনুষ্ঠিত কৰিছোঁ মই জিলা আইন সেৱা প্ৰাধিকৰণ বাক্সাৰ সচিব হয় মোৰ নাম মনশ্ৰীপৰ্ণা খাউণ্ড এই ৰাষ্ট্ৰীয় লোক আদালত প্ৰতি বছৰে আমি 4বাৰকৈ অনুষ্ঠিত কৰোঁ এইটো বছৰৰ এইটো দ্বিতীয় লোক আদালত হয় এই লোক আদালতত প্ৰতিবোৰ যিমান আমাৰ গোচৰ আছে সেই গোচৰখিনি ক্ষিপ্ৰতাৰে মীমাংসাৰ দ্বাৰা বস্তুখিনি সেটেল হয় আৰু এইখিনি বিনামূলীয়াকৈ আমি এই আইন সেৱাটো আগবঢ়াওঁ ইয়াত যিমানখিনি দুৰ্বল শ্ৰেণীৰ মানুহ আছে বা অন্য মানুহৰ কাৰণেও যিমান ইয়াত পাৰিবাৰিক গোচৰ হওক ফৌজদাৰী গোচৰ হওক দেৱানী গোচৰ হওক মুছলপুৰৰ পৰা জিন্তুমণি দাসৰ ৰিপৰ্ট মাই নিউজ এনি